के लिए आपका धन्यवाद। अन्य सभी यात्रियों को द्वार संख्या 1 के এইখন হৈছে সবতকৈ মূল্যৱান বস্তু হাতত লৈ লৈছোঁ। মই আশুতোষ শৰ্মাই আপোনালোকক পুনৰ আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ছেপ্টেম্বৰ মাহৰ 1 তাৰিখ 2024 চন আৰু বৰ্তমান মই এতিয়া উপস্থিত আছোঁ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 3। আজি এটা আমাৰ সপোন পূৰা হ'বলৈ গৈ আছে আৰু আজি আমাৰ এই টাইটল আৰু থিমটো দেখি আপোনালোকে নিশ্চয় গম পাইছে আমি ক'লৈ গৈ আছোঁ। আমি আমাৰ এটা সপোন পূৰাৰ বাবে বহুত ত্যাগ কৰিবলগীয়া হ'ল, বহুত ছেক্ৰিফাইচ কৰি আজি এইটোৰ কাৰণে ওলাইছোঁ। আজি আমি এতিয়া আমাৰ এটা ফ্লাইট আছে ইয়াৰ পৰা দিল্লীৰ পৰা ফ্ৰান্সলৈ। আমি ৰাতিপুৱা আহি ছিকিউৰিটি চেকিং কৰাৰ আগতে আমি লাগেজ ড্ৰপ কৰিলোঁ। তাত আমাৰ কোনো বৰ্ডিং পাছ লোৱাৰ সময়ত আমাৰ কোনো অসুবিধা হোৱা নাই। ইমিগ্ৰেশ্যনটো আমাক তেনেকৈ একো প্ৰশ্ন কৰা নাই। বৰ্ডিং পাছ লোৱাৰ সময়ত আমাক হোটেল বুকিং আৰু ৰিটাৰ্ণ টিকেট ফ্লাইট টিকেট সুধিলে। ইমিগ্ৰেশ্যনত আমাক সুধিলে যে আপোনালোক ক'লৈ যাব, ফুৰিবলৈ গৈছেনে এনেকৈ কৈছে। কিন্তু ছিকিউৰিটি চেকিঙত বহুত দীঘলীয়া লাইন, প্ৰায় 2 ঘণ্টা ছিকিউৰিটি চেকিং কৰাৰ পিছত আমি এতিয়া ওলাই আহিলোঁ। এতিয়া আমি ইয়াতে উপস্থিত আছোঁ। এতিয়া ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাওঁ। এতিয়া ডিউটি ফ্ৰী এৰিয়াত আছে, ইয়াত সোমালে কিবা এটা মনটা ভাল লাগে। সেইবাবে আপোনালোকক দেখাই লৈছোঁ আমি কেনেধৰণে যাম। আমাৰ লগতে আপোনালোককো লৈ যাম, আমি চকুৰে চাম, আপোনালোকে আমাৰ ভিডিঅ'ৰ জৰিয়তে চাম। আমাৰ ভিডিঅ'বোৰ চাই থাকিব, আমাক অনুপ্ৰাণিত কৰিব। আমি ক'ত ক'ত যাম, কি কি কৰিম, সকলো আমাৰ ভিডিঅ'তে দেখাম। মোৰ লগতে মোৰ ৱাইফ দীক্ষিতা আহিছে, চিম্পী আহিছে, তাইকো আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ। এয়া চিম্পী, তাই বিৰাট ফূৰ্তিত আছে। আমি দুদিন আগতে আহি পালোঁহি দিল্লী। ইয়াতো আমি 3খন ষ্টেট কভাৰ কৰিলোঁ। প্ৰথম দিনাখন নয়দা গ'লোঁ UP, তাৰপৰা কালি আহিলোঁ আমি নয়দাৰ পৰা গুৰুগাঁৱত থাকিলোঁ। আজি ইয়ালৈ আহিলোঁ। এতিয়া আমাৰ সকলো হৈ গ'ল। এতিয়া আমি আমাৰ গেটলৈ গৈ আছোঁ। গেট নম্বৰ আছে 1 আৰু ফ্লাইটত উঠা, ফ্লাইটত যোৱা, তাত কি খুৱাব সকলো আপোনালোকক দেখাম। চিম্পী কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে, এক্সাইটেড হৈ আছোঁ পূৰা। আমাৰ এটা বৰ ডাঙৰ সপোন পূৰণ হ'বলৈ গৈ আছে। গৈ আছোঁ, আপোনালোকক দেখাই গৈ থাকিম। আমাৰ এতিয়া বৰ্ডিং ষ্টাৰ্ট হ'ব। মানুহবিলাকে লাইনত লাগিছে। মই দেখুৱাম মোৰ লগত অহা সকলো মানুহ কোন কোন যাব একেলগে। বহুত দীঘলীয়া কিউ আছে। এইসকল লগত গৈ আছে সকলো ছিনিয়ৰ চিটিজেন। চিম্পী বহি আছে মাজত। আমাৰ বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল। এয়াৰক্ৰাফ্ট সাজু, আমি ফ্লাইটলৈ গৈ আছোঁ। আমাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক আমাৰ ভিডিঅ'ৰ জৰিয়তে দেখাম। আমাৰ লগত তেখেতে যাবলৈ ওলাইছে। মানুহৰ কিমান উদ্যম আপোনালোকে চাওকচোন। আমাৰ মানুহবিলাক ফুৰিবলৈ নিবিচাৰে। তেখেত হুইল চেয়াৰটো আমাৰ লগত 15 দিন এনেধৰণে ঘূৰিব। के लिए आपका धन्यवाद। अन्य सभी यात्रियों को द्वार संख्या 1 के द्वारा से अब विमान में बोर्ड करने के लिए अनुरोध किया जाता है। कृपया निरीक्षण के लिए ফ্লাইটলৈ গৈ আছে। এই দুখন ভিস্তাৰা, এই দুখনৰ ভিতৰত কোনোবা এখন এইখনে ভিস্তাৰা আমাৰ কাৰণে ৰৈ আছে। সাজু এয়াৰক্ৰাফ্ট। विस्तारा की ओर से हम आपकी सुखद उड़ान की कामना करते हैं। এইখনো হৈছে সবতকৈ মূল্যৱান বস্তু হাতত লৈ লৈছোঁ। ফ্লাইটলৈ গৈ আছোঁ। চিম্পী আগে আগে। এইখন প্ৰকাণ্ড ভিস্তাৰা আমাৰ কাৰণে ৰৈ আছে। পুৰা 10 ঘণ্টা ফ্লাইট, নন ষ্টপ, দিল্লী টু পেৰিছ। 49 ABC, what is it? D D here. And for you, sir? D D and E. this side. Okay, thank you. ফ্লাইটত বহিলোঁ। এখন চিম্পী, এখন এখন টাৱেল, এইটো এটা গাৰু, পানী বটল আৰু এটা আছে এইটো মেবি হেডফোন। আমাৰ সম্পূৰ্ণ নন ষ্টপ 10 ঘণ্টাৰ ফ্লাইট আছে। সকলোৱে আপোনাক দেখাম। খালি চিটকেইটা আমাৰ মাজত পৰিলে। ছাইডত 3টা, মাজত 3টা, এইপিনে 3টা আছে। যিমান পাৰিম আপোনালোকক দেখাম। সন্মুখৰ স্ক্ৰীণ আছে। ফ্লাইটত বহিলোঁ। প্ৰকাণ্ড ফ্লাইট, 2টা ৰো আছে, 3জনকৈ। আৰু ইয়াত ধুনীয়াকৈ আপোনাৰ ইয়াত LCD লগোৱা আছে।
এতিয়া ইণ্ডিয়াৰ সময় 11:12 আৰু ইয়াৰ সময় হৈছে 7:51 আৰু 35 মিনিটৰ পিছত আমাৰ Sir, could you please apply to your seat? ফ্লাইট লেণ্ডিং হ'ব। And you'll have to put আহি পেৰিছ পালোহি। এতিয়া আমাৰ ইণ্ডিয়ান সময় 12:52 আৰু ইয়াত হৈছে 9:22। অলপ সময় আগলৈকে পোহৰে হৈ আছিলে, কিন্তু ইয়াত লাগেজ কালেক্ট কৰোঁতে ইমানেই মানে হুলস্থুলীয়া কাম মই কি ক'ম আৰু ওলাই আহি যেনে তেনে পালোহি। এতিয়া আমাৰ ৰিপিনজি আহিছে, আমি এতিয়া হোটেললৈ যাম, তাৰপিছত সকলোখিনি আপোনালোকক দেখাম। এয়া পেৰিছৰ প্ৰথম ৰাতিৰ দৃশ্য। ওলাই আহিলোঁ, এয়া আমাৰ বাছ আহিছে আমাক নিবলৈ। এইখন বাছ আমাৰ মানুহ সাজু হৈছে উঠিবলৈ, মাৰ্চিডিজৰ বাছ। চিম্পি ইতিমধ্যে বৰ্ড কৰিছে। আহি পেৰিছ পালোহি। এইটো পেৰিছৰ হোটেল। ইয়াত এটা বস্তু আছে কিন্তু দেই, ইয়াত আপোনাৰ কোনো হোটেলৰ কোনো বয়ছৰ ৱেটাৰ নাই, সকলো কাম নিজেই কৰিব লাগিব। আমি আজি ৰাতিপুৱা দিল্লীত 8টা বজাতে ওলালোঁ। ওলাই ইয়াত পাওঁতে সম্পূৰ্ণ 10 ঘণ্টা জাৰ্ণি কৰা অন্তত আহি আমি এতিয়া পেৰিছ পালোহি। এটা হোটেলত এতিয়া আমাৰ ইণ্ডিয়ান টাইম কিমান হৈছে এতিয়া মই ঘড়ীটো চালেহে গম পাম। এতিয়া ইয়াত 10:30 হৈছে। অকণমান আমাৰ ৰুমটো এটা দি দিছোঁ। এইটো আচল বস্তু। আৰু এয়া হৈছে আপোনাৰ বাথৰুম। বাথটাব ধুনীয়া আৰু চাহ এটা খাবলৈ এইখিনি ৰখা আছে। ইয়াতে টিচু ৰখা আছে। এয়া মাষ্টাৰ বেড। বাকী কাইলৈ সকলো আপোনালোকক দেখাম। আজিলৈ ইমানে। এতিয়া বহুত ভাগৰ লাগিছে, খাই বৈ লাহেকৈ অলপ জিৰাওঁ, ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব। গুড নাইট।